বাঘময়ালৰ এজন বঙালী শ্ৰমিক আৰু এই ওচৰতে ঘৰ তেওঁ আহি পিনি আমাৰ ইয়াতে জান এভাগী আছে জান ভাগীলৈকে তেওঁ আহিলে ইয়াত কিহৰ শব্দ দবা পাইছে ইমান নিশা কিয় পাতিছে নেকি আহি চালেহি একোৱেই নাই গৈ দৰমাহটোতে হাত চাপৰি প্ৰায় 15 মিনিটমান হাত চাপৰি মাৰিলে আমাৰ নামঘৰীয়া দুইজনে ইয়াত চাকি বাতি জ্বলাই সন্ধিয়া হ'ল গ'লগৈ নামঘৰ তলা আছিলে সম্পূৰ্ণ তলা আৰু এইফালে আমাৰ নামঘৰীয়া যোৱা পাছত আমাৰ ইয়ালৈ কোনো নাহে তাৰমানে নমস্কাৰ গৌতম চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকক এটা সৰু ভিডিঅ' আপোনালোকে আগবঢ়াব বিচাৰিছোঁ এটা আধ্যাত্মিক চিন্তা চৰ্চাৰে বহু বছৰ পূৰ্বে গঢ় লোৱা এটি নামঘৰ যিটো নামঘৰত প্ৰায় অলৌকিক ঘটনাও ঘটি থাকে সেই নামঘৰটি কেনেধৰণে অলৌকিক ঘটনা ঘটে নামঘৰটো কেনেদৰে সৃষ্টি হৈছিল এই নামঘৰৰ লগত জড়িত কেইবাজনো বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা জানিম প্ৰথমে নামঘৰটো চৌপাশটো আপোনালোকক দেখুৱাই লওঁ যিটো নামঘৰ 1600 প্ৰায় 62 শকতেই প্ৰতিষ্ঠা কৰিছিল আৰু এই নামঘৰটোত এতিয়া বোলে বহু অলৌকিক ঘটনা ঘটে সেই অলৌকিক ঘটনাৰ বিষয়ে আহকচোন আমি নামঘৰীয়া বা বয়োজ্যেষ্ঠৰ মুখৰ পৰাই জানো শ্ৰী হৰিদেৱ বৰ নামঘৰ ভাগিৰ মূল তোৰণ এই সন্মুখ ভাগেদি সোমাই যাব লাগে নামঘৰটিলৈ 1662 শকতে স্থাপন কৰা হৰিদেৱ নামঘৰত আছে বহু অলৌকিক ঘটনা যি ঘটনাই ৰাইজক আচৰিত কৰি তোলে নামঘৰটি যিহেতু বহু পুৰণি সেয়েহে বহু ভক্তগণ আহি ভিৰ কৰেহি যিহেতু ভাদ মাহত বহু লোকে আহি শৰাই আগবঢ়োৱা পৰিলক্ষিত হয় লোকবিশ্বাস আছে এই নামঘৰত শৰাই আগবঢ়ালে মনৰ কামনা সফল হয় ইয়াৰ উপৰি এই নামঘৰটোত ঘটে বহু অলৌকিক ঘটনা যিবোৰ ঘটনাৰ সাক্ষী স্থানীয় ৰাইজ নামঘৰটোত বোলে কোনো নাথাকিলেও হৰিনাম লৈ থাকে কিবা দৃশ্যই এই অদৃশ্য শক্তিৰ বাবেই বহু ঘটনাৰ সাক্ষী হৈছে হৰিদেৱ বৰ নামঘৰৰ স্থানীয় ৰাইজ এই সকলোখিনি ক'ব হৰিদেৱ নামঘৰৰ এজন বয়োজ্যেষ্ঠ লোকে এয়াই হ'ল হৰিদেৱ নামঘৰৰ অলৌকিক ঘটনাৰ সাক্ষী যদি আপুনি হ'ব বিচাৰে নামঘৰটোলৈ আপুনি আহিব পাৰে এয়া নামঘৰটোৰ ভিতৰ ভাগ অতি গহীন আৰু অতি ধাৰ্মিক আধ্যাত্মিকেৰে ভৰপূৰ সঁচাই হৰিদেৱ নামঘৰ ভিতৰ চৰা আৰু স্থাপনা দেখিলে আপুনি মনটো পবিত্ৰ হৈ পৰিব এই নামঘৰ ভাগলৈ কেৱল চৰাইদেউ জিলাই নহয় ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি বহু জিলাৰ মানুহ আহে আহকচোন নামঘৰটোৰ বিষয়ে জানো স্থানীয় লোকৰ পৰা আমাৰ শ্ৰী হৰিদেৱ নামঘৰটো 1662 শকতে প্ৰতিষ্ঠা আমাৰ আউনীআটী সত্ৰ পঞ্চমজন গোসাঁই শ্ৰী হৰিদেৱ দেৱ গোস্বামী দেৱে আহি পিনি ইয়াত প্ৰতিষ্ঠা কৰিছিলেহি সেই সূত্ৰে আমাৰ নামঘৰটো হৰিদেৱ শ্ৰী হৰিদেৱ বৰ নামঘৰ হৰিদেৱৰ গোসাঁইৰ নামত হৰিদেৱ বৰ নামঘৰ হিচাপে স্বীকৃতি পালে আৰু আমাৰ এই অঞ্চলত এই হৰিদেৱ গোসাঁই অহাৰ পৰাই আমাৰ আগতে অকণমান এইডোখৰ জেগা পূজা পাতল কৰা জেগা হৈছিলে ইয়াত মাদল বাজিছিলে বুলি আমি গম পাওঁ আমাৰ যিবিলাক আগৰ বুৰঞ্জী আছে সেইবিলাক পঢ়ি পিনি গম পাওঁ সেই হৰিদেৱ গোসাঁই আহি সেইবিলাক কাটি কুটি আমাৰ মাদল যিবিলাক পুখুৰীত পেলালে সেইটো মাদলী পুখুৰী বুলি আজিলৈকে আছে আমাৰ এইডোখৰ আগতে অন্ধবিশ্বাসে পৰিপূৰ্ণ হৈ আছিলে সেইবিলাক আঁতৰাই এতিয়া আমাৰ এই নামঘৰটোৰ যোগেদি আমাৰ সাপেখাতি বৃহৎ সাপেখাতি বুলি ক'লে ভুল হ'ব আমি এতিয়া যিমানখিনি এতিয়া ঘূৰি পকি পাইছোঁ এফালে বৰহাট হালোৱাৰ পৰা এইফালে টিয়কঘাটলৈকে এই অঞ্চলটো বৃহৎ অঞ্চলটো এই নামঘৰটোতে প্ৰথম এই নামঘৰটোৱে হৈছিলে এই নামঘৰটোৰ পৰাই ঠাল ঠেঙলৈ পাতি এতিয়া প্ৰতিটো নামঘৰ সৃষ্টি হৈছে আৰু এই নামঘৰটোৰ বিভিন্ন সময়ত বিভিন্ন অলৌকিক ঘটনা ঘটি থাকে যোৱা বছৰ এই ভাদ মাহতে ইয়াত নাম ল'লে আৰু এতিয়া বৰ্তমান নাম লৈ থকা অৱস্থাটো কিবা চাগে অকণমান ইফাল হওঁতে নামঘৰ মণিকূটত আইসকল আছিলে ভকত বৈষ্ণৱো আছিলে তেওঁলোকৰ সন্মুখতে টকালি পাৰি মণিকূটত টকালি পাৰি আছে সেইভাগী শব্দ আমাৰ বৈষ্ণৱ আৰু আইসকলে সকলোৱে শুনিছে তাৰ উপৰি আৰু এতিয়া আমি লৌকিক বুলিয়ে ক'ম নে কিয়ে না আকৌ ডাঙৰীয়া প্ৰায় আমাৰ এই ওচৰ চুবুৰীয়া মানুহে প্ৰায় দেখে নামঘৰ এই কুঁৱা পুৰণিকলীয়া কুঁৱা এটা আছে এই কুঁৱাটোত ৰাইজে ভৰি হাত ধুৱে এই কুঁৱাটোৰ পৰা তেওঁ পানী তুলি পিনি তেনেকৈ ইয়াত দেখা পাই পিনি কিছুমান আলহীয়ে বেছিভাগ দেখে আমাৰ ইয়ালৈ আমাৰ গাঁৱলৈ আলহী আহিলে এই আলহীবিলাকে দেখে আৰু এইফালে কোনোবা অহা যোৱা কৰোঁতে দেখে আৰু এই মাধৱদেৱৰ জয়ন্তীৰ দিনাখন
নিশা 2টা বজাত ইয়াত দবা কোবাইছে। দবা কোবোৱা শব্দ আমাৰ ফালে নুশুনিলোঁ। এই ওচৰতে হেৰি এই বাঘময়াল গাঁওখন আছে। বাঘময়ালৰ হেৰি এজন বঙালী শ্ৰমিক আৰু এই ওচৰতে ঘৰ। তেওঁ আহি পিনি আমাৰ ইয়াতে জান এভাগী আছে, জান ভাগীলৈকে তেওঁ আহিলে। ইয়াত কিহৰ শব্দ দবা বাঢ়িছে আকৌ ইমান নিশা কিয় পাতিছে নেকি? আহি চালেহি একোৱেই নাই। গৈ পিনি তেওঁ যি ঘৰ মালিকৰ ঘৰত আছে সেই মালিকৰ ঘৰত সুধিছে, আজি নামঘৰত দবা কোবালে। আৰু আমাৰ ফালে নামঘৰীয়া আৰু এখেত নামঘৰীয়া আৰু এজন নামঘৰীয়া আছে, তেওঁক জনাইছে যে আজি নিশাত দবা বজালে। তেওঁ কৈছে নহয়, নটসূৰ্য থিয়েটাৰ চলি আছে, নটসূৰ্য থিয়েটাৰ দবা বুলি আমাৰ নামঘৰীয়াই কৈছে। নহয়, থিয়েটাৰটো কেতিয়াবা আৰম্ভ হ'ল আৰু এই দবা ভাগি মই সদায় শুনি থকা, সেইকাৰণে মই এই ভাগি দবা হয় বুলি তেনেকুৱা দবা বাজি থাকে। আৰু বিভিন্ন ধৰণৰ অলৌকিক দেখা পোৱা হয়। আৰু মাজতে হাত চাপৰি মৰা, মাজতে যোৱা বছৰ ভাদ মাহটোতে হাত চাপৰি প্ৰায় 15 মিনিটমান হাত চাপৰি মাৰিলে। আমাৰ নামঘৰীয়া 2জনে ইয়াত চাকি বাতি জ্বলাই সন্ধিয়া হ'ল গ'লগৈ। নামঘৰ তলা আছিলে, সম্পূৰ্ণ তলা। আৰু এইফালে আমাৰ নামঘৰীয়া যোৱা বছৰ আমাৰ ইয়ালৈ কোনো নাহে। তাৰমানে এই জেগাডোখৰ একদম ঠাণ্ডা নিজান জেগা হৈ পৰে। কিমান দূৰৰ পৰা মানুহ আহে? আমাৰ ইয়াৰ এই অনুষ্ঠানটোলৈ আমাৰ শিৱসাগৰ জিলাৰতো প্ৰায় আহে। তাৰ উপৰিও আমি ডিব্ৰুগড়ৰ পৰা আহিছে, গুৱাহাটীৰ পৰাও দুয়ে কেনেকৈ আহিছে, আহি পিনি ইয়াত সেৱা জনবিশ্বাস আছে, সহায় অৰ্পণ কৰে। এতিয়া আমাৰ ভাদ মাহত দেওবাৰ দিনটোত বহুত সহায় হয়। যোৱা বছৰতো বহুত সহায়, এই বছৰ বহুত হৈছে। এই যোৱা দেওবাৰে বহুত সহায়। ইয়াত আইসকল আৰু ভকতসকলে থাকিবলৈ জেগা অসুবিধা হৈ যায়। আৰু যোৱা বছৰ ভাগৱত পাঠ 7 দিনীয়াকৈ ভাগৱত পাঠ পতা হ'ল। সেই ভাগৱত ভাগি পাতোঁতে যিকেইজন পাঠকে তেওঁলোকে আমাক কৈছিলে, এই নামঘৰ ভাগিত যদি 7 দিনীয়াকৈ ভাগৱত পাঠ হয় তেতিয়া ইয়াত অলৌকিক এভাগি দেখুৱাব। আমি ভাবিছিলোঁ কি দেখুৱাব? তেওঁ কৈছিলে নাই, শৰাইখন পদুম ফুলৰ লগতে ফুলি আহিব, নহয় সৰ্প আহিব, নহয় হেৰি 4 সিদ্ধ সৰু সৰু ল'ৰা আহিব। আমাৰ ইয়ালৈ সৰ্প আহিলে। সৰ্প মানে কেঁকু সাপ আহিলে। আমাৰ এই অঞ্চলটোত, আমাৰ বালিখিতীয়া সাপেখাতী চাৰিআলি অঞ্চলটোত আমাৰ কেঁকু সাপৰ কোনো ইয়াত নাই, আজিলৈকে দেখাও নাই। এই হেৰি 10মৰ দিনাখন আমাৰ ইয়াত কেঁকু সাপ আহি পালেহি। ৰাইজে পাই মেলি আমাৰ এই ওচৰতে গছজোপা আছে, ইয়াতে মেলি দিলে, চাকি বাতি জ্বলায়। তেনেকৈ আমাৰ এই বিভিন্ন ধৰণৰ অলৌকিকবিলাক আমাৰ এই নামঘৰত পোৱা যায়।